নাজিৰাত কেইবাটাও দল সংগঠনৰ গণ অৱস্থান কাৰ্যসূচী নাজিৰাৰ অসম সম্পদ মুখ্য কাৰ্যালয়ৰ সন্মুখত শিৱসাগৰ জিলাৰ কেইবাটাও দল সংগঠনৰ গণ অৱস্থান কাৰ্যসূচী ONGCৰ অসমীয়া বিৰোধী গোষ্ঠীৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে এই গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে উল্লেখ্য যে ONGCৰ বিৰুদ্ধে শিৱসাগৰ কেইবাটাও দল সংগঠনে থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে জনাই অহা প্ৰতিবাদৰ কোনো গুৰুত্ব আৰোপ নকৰাত ক্ৰমশ অধিক তীব্ৰতৰ হৈ পৰিছে দল সংগঠনসমূহৰ প্ৰতিবাদী কাৰ্যসূচী উল্লেখ্য যে ONGCৰ অসম সম্পদৰ পৰা ইতিমধ্যে ভালেকেইটা গুৰুত্বপূৰ্ণ বিভাগ অন্য স্থানলৈ স্থানান্তৰিত কৰাৰ লগতে অধিক তেল আৰু প্ৰাকৃতিক গেছ মজুত কৰা তৈলক্ষেত্ৰৰ বহিৰাগত পুঁজিপতি গোষ্ঠীক গতাই দিয়া অসম আৰু অসমীয়াৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে আজি ONGCৰ অসম সম্পদৰ নাজিৰাস্থিত মুখ্য কাৰ্যালয় প্ৰৱেশদ্বাৰৰ সন্মুখতে 20টাৰো অধিক জাতীয় জনগোষ্ঠীয় সংগঠনে গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ONGC অসমৰ থলুৱা বিৰোধী নীতি পৰিহাৰ কৰি অসম সম্পদৰ সমূহ কাৰ্যালয়ৰ পুনৰ অসম তথা নাজিৰাত বাহাল নাৰাখিলে ONGCৰ তলা বন্ধৰ দৰে চৰম প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম বুলি সংখ্যা প্ৰদান কৰে ONGCৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে আমি শিৱসাগৰ জিলাৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে ঐক্যবদ্ধভাৱে বিগত সময়ত কেইবাবাৰো আমি পত্ৰৰ যোগেদি আমাৰ অভিযোগসমূহ উত্থাপন কৰি অহাৰ পাছতো আজি তাৰিখলৈকে কিন্তু এই অভিযোগসমূহৰ ক্ষেত্ৰত ONGC কৰ্তৃপক্ষই অকণমানো গুৰুত্ব প্ৰদান কৰা নাই আমি আজি ONGCৰ শিৱসাগৰৰ মুখ্য কাৰ্যালয় নাজিৰাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত শিৱসাগৰ জিলাৰ প্ৰতিটো জাতীয় জনগোষ্ঠীয় সংগঠন আমি একত্ৰিত হৈছো আৰু ইয়াতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছো প্ৰথম কথা হৈছে ONGC হৈছে আমাৰ অসমীয়া সম্পদ এই সম্পদটো আমাৰ এই সম্পদক যদি কোনোবাই হাত দিয়ে তেনেহলে অসমীয়া হিচাপে আমি বহি কেতিয়াও নাথাকো ইয়াত বহিয়াগতৰ কোনোবা বিষয়া আহিব আৰু ONGC ইয়াপা মানে তেওঁলোকে হস্তান্তৰ কৰিব বিচাৰিব আমি এই ক্ষেত্ৰত কেতিয়াও মানি নলওঁ আমাৰ স্পষ্ট কথা ONGC হিচাপে থাকিব লাগিব আৰু আমি কয়লা দিলো চাহপাত দিলো তেল দিলো তাৰ পিছতো যদি আমাৰ সম্পদবিলাক তেওঁলোকে বাৰে বাৰে লৈ যাব বিচাৰে তেনেহলে কিন্তু আমি অসমীয়া হিচাপে হাত সাৱটি বহি নাথাকো যুদ্ধ হ'ব ONGC আমাক লাগিব ONGC আমাৰ নিজৰ যিসকল আজি ONGC আন্দোলনৰ সময়ত যিসকল শ্বহীদ হৈছিলে সেইসকলৰ ত্যাগৰ বিনিময়ত আজি ONGC জীয়াই আছে আৰু এই ONGCৰ ওপৰত যদি কোনোবা বহিৰাগত বিষয়ে হাত দিব কিন্তু আমি এই হাত ভাঙি দিবলৈ আমি বাধ্য হ'ম নাজিৰাৰ পৰা জুলফিকাৰ আলুৰ ৰিপৰ্ট প্লাটো টাইম ডিজিটেল হদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফলো কৰক